ধুবুৰীত দলে বলে ৰাইজৰ দলত যোগদান যুৱ নেতা আতিউৰ ৰহমানৰ। ধুবুৰী বিধানসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু যুৱ নেতা আতিউৰ ৰহমান। গৌৰীপুৰ গেৰামাৰীত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত অখিল গগৈৰ উপস্থিতিত প্ৰায় ৩ শতাধিক লোকক লৈ ৰাইজৰ দলত কৰে যুৱ নেতা আতিউৰ ৰহমানে। ৰাইজৰ দলত যুৱ নেতা আতিউৰ ৰহমানে ৰাইজৰ দলত যোগদান কৰাৰ পাছতে সমৰ্থকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা। আতিউৰ ৰহমানৰ উদ্দেশ্য আৰু লক্ষ্য কেৱল মাত্ৰ ৰাইজৰ সেৱা আৰু ধুবুৰী সমষ্টিৰ উন্নয়ন কৰা। ধুবুৰী হয় আজি এখানে তো ৩০০ মানুহ লৈ আহিছো মই আমাৰ জায়গাত ধুবুৰী সমষ্টিত। হয় মই ধুবুৰী ৮ নং সমষ্টিৰ পৰা। আশা মানে সবে ৰাইজে বিচাৰিছে যে এজন মানে লোকেল মানুহ লোকেল থাকিব লাগে, MLA হ'ব লাগে। যিজন আহে MP আহিছে বাহিৰৰ, আমাৰ MLA লোকেল মানুহ নহয়। এইটো কাৰণত মানে পাব্লিকে মোক মানে কৈছে যে তোমাৰ এবাৰ খেলিব লাগিব মানে মই ৰাইজৰ দলে চইচ কৰিছোঁ। ৰাইজৰ দলত কোনো জাতি হিংসা নাই আৰু হিন্দু মুছলিম নাই। মানে ৰাইজেও কৈ আছে যে ৰাইজৰ দলত যাবলৈ কৈছে, এই কাৰণত মই ৰাইজৰ দলত যোগদান কৰিলোঁ। মানে ৰাইজে আপুনি পুৰা ছাপোৰ্ট কৰি আছে। আপনার পোস্টার লগোৱা নাই, মই কালিৰ পৰা ষ্টাৰ্ট কৰিম রাইজর দলের মানে ৰাইজৰ দলৰ। দলের পর টিকিট দিব নাকি আপনার? আশা দিছে ছাৰে, আজিও কল যে গুৱাহাটীত যাই লগ কৰিব, ফুল আশা দিছে। এতিয়া কি হয় ওপৰলৈ যাম। আপনার মেইন কামটো MLA হওয়ার পিছত মেইন উদ্দেশ্যটা কি থাকিব? ৰাইজৰ সেৱা কৰা।